নমস্কাৰ আপোনালোকে চাই আছে জোনবাই মিডিয়া আৰু এই মুহূৰ্তত দিব খুজিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ সংবিধান গৌৰৱ অভিযানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হুংকাৰ ঘটাইছে কেইবাটাও বৃহৎ বিস্ফোৰণ কোনে কৰিছে ষড়যন্ত্ৰ ফাদিল কৰিলে কোনে কৰিছে ষড়যন্ত্ৰ ৰাজকোষৰ ধনেৰে কোনে কৰিছে নিজৰ পৰিয়ালক চহকী ফাদিল কৰিছে এক অন্য তথ্য ৰাজকোষৰ ধনেৰে কোনে কৰিছে নিজৰ পৰিয়ালক চহকী ক্ষমতা পালে কোনে নমনা হয় গুৰু গোসাঁই সংবিধান গৌৰৱ অভিযানত অংশ লৈ ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হুংকাৰ ঘটাইছে কেইবাটাও বিস্ফোৰণ কোনে কৰিছে ষড়যন্ত্ৰ ৰাজকোষৰ ধনেৰে তাৰ পৰিয়াল চহকী কৰিছে ক্ষমতা পালে কোনে গুৰু গোসাঁই নমনা হলে এই সকলো তথ্য সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত অনুষ্ঠিত সংবিধান গৌৰৱ অভিযানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হুংকাৰ ঘটাইছে কেইবাটাও বিস্ফোৰণ আৰু এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াই দিছো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেই বিস্ফোৰক মন্তব্যবোৰ আপোনালোকে চাই থাকিব জোনবাই মিডিয়া আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো ভেৰি মাচ পৰিৱৰ্তন আহিল এই পৰিৱৰ্তনে আজি ভাৰতবৰ্ষৰ প্ৰতিটো শ্ৰেণীৰ লোকক শক্তিশালী কৰিছে সামাজিক ন্যায় প্ৰদান কৰিছে সোশ্যাল জাস্টিস আৰু অৰ্থনৈতিক উন্নয়ন আজি এসটি এসসি আম্বেদকাৰ ডাঙৰীয়া নিজেই এসসি সম্প্ৰদায় এগৰাকী ব্যক্তি আছে আৰু তেখেতে সংবিধানখন প্ৰস্তুত কৰিছিল পিছপৰা সম্প্ৰদায়ক শিক্ষা সংস্কৃতি ক্ৰীড়া সামাজিক অৰ্থনৈতিক দিশত কেনেধৰণে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন নীতি আৰু পৰিকল্পনা হাতত ল'ব লাগিব এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়াৰ ফলত আজি এসটি এসসি সকলৰ যি শক্তি বৃদ্ধি হৈছে আজি এসটি এসসি সকলৰ জীৱনলৈ যি পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তন সম্ভৱ কৰাৰ ক্ষেত্ৰত বাজপেয়ী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে যিখিনি উল্লেখযোগ্য পদক্ষেপ লৈছে তাৰ ফলত আজি আপোনালোকে দেখিছে পিছপৰা সম্প্ৰদায়ে লোকে বাৰংবাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংবিধানিক আসন ৰাষ্ট্ৰপতিৰ দৰে আসনত আজি অধিষ্ঠিত হৈছে ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ লগতে আমাৰ মাননীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া গতিকে এই হৈছে পিছপৰা সম্প্ৰদায়ৰ প্ৰতি থকা আন্তৰিকতা আৰু পিছপৰা সম্প্ৰদায় শক্তিশালী কৰাৰ এটা শক্তিশালী জ্বলন্ত উদাহৰণ মোদী ডাঙৰীয়া চৰকাৰ দিনক দিনে আমাৰ যিমান সংবিধানৰ বয়স হৈছে সিমান শক্তিশালী হৈছে কিন্তু মাজতে কুঠাৰঘাত মাৰিছিল কোনোবাই সেই কুঠাৰঘাত মৰা দলটো হৈছে কংগ্ৰেছ দল ইমান সুন্দৰ সংবিধানখনক বিনষ্ট কৰিবৰ বাবে 1975 চনত এই সময়ত তদন্তধীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ'ল সংবিধানক সম্পূৰ্ণৰূপে নাকচ কৰা হ'ল সংবিধানে প্ৰদান কৰা যিখিনি আমাৰ মৌলিক অধিকাৰ নাগৰিকৰ সেই নাগৰিকৰ অধিকাৰ সম্পূৰ্ণৰূপে খণ্ডন কৰি এককভাৱে একনায়কত্বা চলাবৰ নিমিত্তে যি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে তাৰ ফলত দেশৰ যথেষ্ট ক্ষতি হ'ল সেই কলা অধ্যায় ভাৰতবৰ্ষৰ জনগণে পাহৰিব নোৱাৰে পুনৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে জয়প্ৰকাশ নাৰায়ণৰ পৰা আৰম্ভ কৰি মোৰাৰজী দেশাই অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া লালকৃষ্ণ আদৱানী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰত বিশ্বাসী সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিকসকলৰ পৰা আৰম্ভ কৰি সকলোৱে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ফলত আকৌ সংবিধানৰ শক্তি পুনৰাবৃত্ত হ'ল আৰু আজি ভাল শাসকৰ হাতত যদি সংবিধান পৰে সেই শাসকেই সংবিধানক অধিক শক্তি প্ৰদান কৰিব পাৰে উদাহৰণস্বৰূপে অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া 1994 চনত যেতিয়া চৰকাৰ গঠন হৈছে মই আপোনালোকক কওঁ এই সময়ত মাত্ৰ 13 দিন ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলিছিল কিন্তু তেতিয়া ইচ্ছা কৰা হলে বাজপেয়ী ডাঙৰীয়াই
চৰকাৰখন ৰাখিব পাৰিল হয় যদি কংগ্ৰেছৰ দৰে নিকৃষ্ট কূটনীতি কৰিলে হয়, নিকৃষ্ট ৰাজনীতি কৰিলে হয়, সংবিধানক চেৰাই কাম কৰিলে হয়, তেতিয়া বাজপেয়ী চৰকাৰ ৰৈ গ'ল হয়। কিন্তু বাজপেয়ী ডাঙৰীয়াই ক'লে নহয়, মই সংবিধানৰ পবিত্ৰতাক শ্ৰদ্ধা কৰোঁ, সংবিধানৰ অৱমাননা কৰি মই ক্ষমতাৰ বাগজুৰি লোৱাৰ আগ্ৰহী নহয়। আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ ৰাজনীতি ইতিহাসত বাজপেয়ী ডাঙৰীয়াৰ সেই আটাইতকৈ মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈ আছে আৰু থাকিব। আমি কংগ্ৰেছৰ দৰে কাম নকৰোঁ। কংগ্ৰেছ দলটোৱে ক্ষমতা পালেই গুৰু গোসাঁই নামানে। সংবিধান সম্পূৰ্ণৰূপে কুঠাৰঘাত মাৰি নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰাৰ কামত তেখেতসকলে ৰাজহুৱা ধন অপব্যৱহাৰ কৰে। ৰাজহ ভঁৰালৰ ধন সম্পূৰ্ণৰূপে পৰিয়ালৰ স্বাৰ্থত ব্যৱহাৰ কৰি আৰু ৰাজহ ভঁৰালৰ ধন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি আত্মসাৎ কৰি গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো দুৰ্বল কৰাৰ যিটো প্ৰৱণতা কংগ্ৰেছৰ, তাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণে তেখেতসকলক কঠোৰ শাস্তি প্ৰদান কৰিছে। তাৰ বাবে বাৰম্বাৰ অপজিশ্যনৰ চেয়াৰত বহিব লগা হৈছে।